ভেদি এই প্ৰেম অমৃতৰ নদী বৈকুণ্ঠৰ পৰা নমাই আনিলে আৰু আনি আমাৰ ভকতক এটা দায়িত্ব দিলে। দায়িত্বটো কি? গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূল ধাৰা। এই যে চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা নদী, হৰিনাম ৰসৰ নদীৰ নিজৰা আছে কেইটা? চাৰিটা নিজৰা আছে। নিজৰা কেইটা কি? চাৰি পুৰুষাৰ্থ। যেতিয়া একোখন নদী উৎপত্তি হৈ গন্তব্যস্থললৈ গৈ থাকোতে নানা নিজৰাৰ পানী আহি নদীখন কোবাল কৰি তোলে, সেইদৰে এই হৰিনাম ৰসৰ নদী কোবাল হবলৈ হলে আমাৰ ভকতসকলে নামক ধৰ্মৰূপে পালন কৰিব লাগিব। অৰ্থাৎ চাৰিটা নিজৰা ভকতে সেই নিজৰা কেইটা তালৈ বোৱাই দিব লাগিব। এতিয়া সেই নিজৰাটো কেনেকৈ হয় চাব। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা বুলি কৈছে। চাৰি পুৰুষাৰ্থ কিয়াক কয়? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই ধৰ্ম, অৰ্থ, কাম, মোক্ষ যেতিয়া নামেৰে সাধিত হয় তেতিয়া নাম ধৰ্মৰূপে প্ৰচাৰ হয় বা প্ৰকাশ হয়। এই কথাষাৰ ঋষিসকলে কৈছে, পৰম নিবৃত্তি ধৰ্ম মাধৱৰ নাম, জাত হন্তে পাই ধৰ্ম অৰ্থ মোক্ষ কাম, হেন মাধৱৰ নাম কৰিয়া কুকুত, প্ৰবৃত্তি শাস্ত্ৰক মাত্ৰ ৰচিলো বহুত। অৰ্থাৎ কি কৈছে যে আদি সত্য যুগত নাম ধৰ্মৰূপে আছিলে আৰু কি হৈছিলে? চাৰি পুৰুষাৰ্থ নামেৰে সাধিত হৈছিল। জাত হন্তে পাই ধৰ্ম অৰ্থ মোক্ষ কাম। সত্য যুগত এই চাৰিটা বস্তু নামেৰে সাধিত হৈছিলে, সেইকাৰণে নাম ধৰ্মৰূপে আছিলে। আৰু এতিয়া আমাৰ কলিৰ যুগত মহাপুৰুষ গুৰুজন কৃপালু গুৰুজনে আমাক এই নাম নদী আনি দিলে। এতিয়া আমাৰ ভকতে এই নামৰ নিজৰা কেইটা ভক্তি নদীত, নামৰ ৰস নদীত এইকেইটা চামিল কৰি দিব লাগে। তাৰমানে কি হব অৰ্থটো? আমি সাধাৰণতে যদি জন্ম হলে আমাৰ চাৰিটা পুৰুষাৰ্থ আছে, আমি ধৰ্ম কৰিব লাগে। যদি আমি ধৰ্ম কৰিবলৈ যাগ যজ্ঞ পূজা পাতলহে কৰো, তাৰপিছত অৰ্থৰ লাভৰ কাৰণে যদি লক্ষীকহে বিচাৰো, আমি অৰ্থৰ অধিষ্ঠাতা তাৰমানে লক্ষী, অৰ্থৰ কাৰণে লক্ষী, জ্ঞানৰ কাৰণে সৰস্বতী আৰু কামৰ কাৰণে যাগ যজ্ঞ পূজা পাতল, যদি এইবোৰেই হয় আমাক ঈশ্বৰতনো ক'ত লাগিব? সেইকাৰণে মহাপুৰুষে কৈছে যে ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধনৰ কাৰণে নামেই ব্যৱহাৰ কৰিব লাগিব। ধৰ্মৰ ক্ষেত্ৰত, অৰ্থৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত আৰু শেষত মোক্ষৰ ক্ষেত্ৰতো নামেই ব্যৱহাৰ হব লাগিব, তেতিয়াহে নাম ধৰ্মৰূপে প্ৰকাশ পাব। গতিকে মহাপুৰুষ মাধৱদেৱে এই ঘোষা শাস্ত্ৰৰ জৰিয়তে এই হৰি নাম অমৃতৰ ৰসৰ সন্ধান দিলে আৰু সেই ৰস আমাক পান কৰাই ভক্তিৰ সাগৰত
স্নান পান আচমন কৰিবলৈ আমাক উপদেশ দিলে। কিন্তু এটা ডাঙৰ কথা যে মহাপুৰুষ মাধৱদেৱে ঘোষাত এই নামৰ কথাখিনি কৈ যোৱা হলেই হলহেঁতেন, কিন্তু তাকে নকৰি মাধৱদেৱে ভক্তি মাৰ্গটো পৰিষ্কাৰ কৰি বুজাই দিবৰ কাৰণে আৰু কেইটা মাৰ্গৰ তাৰমানে ইয়াত অন্তৰ্ভুক্ত কৰিছে। কি উদ্দেশ্যে কৰিছিলে সেই অৰ্থটো আমি খুব ভালকৈ বুজিব লাগিব যে মহাপুৰুষ মাধৱদেৱে ইয়াত সেই অন্য মাৰ্গৰ ব্যৱহাৰ কিয় কৰিছে, দুটামান মাৰ্গৰ কথা ইয়াত উল্লেখ কৰিছে। কিয় কৰিলে এই কাৰণেই কৰিলে যে মাৰ্গ সাধাৰণতে তিনিটা। সেই তিনিটা মাৰ্গৰ এটা জ্ঞান মাৰ্গ, এটা কৰ্ম মাৰ্গ আৰু এটা ভক্তি মাৰ্গ। এই তিনিটা মাৰ্গৰ মাজত ভক্তি মাৰ্গ সৰ্বশ্ৰেষ্ঠ, আৰু সেই ভক্তি মাৰ্গত ৰসৰ অমিয়া নিজৰা বয়। পিছে এটা ডাঙৰ বিপদ আছে। এই ভক্তি মাৰ্গৰ ভক্তি সাধনৰ ভক্তি ৰস প্ৰাপ্তিৰ দুটা ডাঙৰ বাধকতা আছে, প্ৰতিবন্ধকতা আছে দুটা। সেই প্ৰতিবন্ধকতা কেইটা নুগুচালে আমি নামৰ অমিয়া ৰস পান কৰিব নোৱাৰিম। সেই প্ৰতিবন্ধকতা কি? ব্ৰহ্মাদেৱে নাৰদক যেতিয়া ভাগৱত দিয়ে, ভাগৱত দিওঁতে ব্ৰহ্মাদেৱে কৈছিলে, ভাগৱতত পাব আপোনালোকে, কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ কথা মাত্ৰ সাৰ, মত ভগৱন্তে পূৰ্বে কহিছন্ত, মহিমাৰ নাহি পাৰ। হে নাৰদ, মই তোমাক ভাগৱত কলো, আৰু ভাগৱতত কলো যে একমাত্ৰ নামহে সাৰ। কেলে কলো? আৰু এই কথাটো মই কোৱা নাই, মত ভগৱন্তে পূৰ্বে কহিছন্ত, মোক ভগৱানে কোৱা কথা নাই নে কোৱা কথা কৈছো। অপাৰ মহিমা ইয়াত। আৰু তোমাক দিলো, কেলে দিলো? তুমি সৰ্বজান, ইটো শাস্ত্ৰ খান, প্ৰচাৰ কৰা লোকত, অজ্ঞান বুচুক সংসাৰত ৰূপ, অমিৰূপ ভক্তি কৃষ্ণ। প্ৰচাৰ কেলে কৰিবা? মানুহৰ অজ্ঞানতা গুচিব লাগিব। দ্বিতীয় কাম সংসাৰ কৰিব লাগিব ভাগৱতৰ দ্বাৰা। তৃতীয় কাম নিৰূপ ভক্তি কৃষ্ণ। এই তিনিটা হব লাগিব। এতিয়া ডাঙৰ লেঠাটো হল যে এই তিনিটা সাধনৰ ভক্তি মিলিব লাগিব মানে ভকতৰ। কিন্তু এই ভক্তি ৰস প্ৰাপ্তিত দুটা মহাবাধকতা আছে। দুটা মহাবাধকতা আছে। সেই প্ৰতিবন্ধক দুটা তুমি ইয়াত ঠাই নিদিবা ভাগৱতৰ। এই বুলি কলে কি কলে কথাষাৰ আকৌ শুনক। কিন্তু মুনিবৰ ভকতি ৰসৰ, এই ভক্তি ৰস বিঘাত হেন নহয়। ভক্তিৰ অমিয়া ৰস পান কৰাত যাতে ভকতৰ বিজুতি নঘটে, সেইকাৰণে চাৰি জ্ঞান কৰ্ম, জ্ঞান আৰু কৰ্ম মাৰ্গ বাদ দি কৃষ্ণ সেৱা ধৰ্ম কৰিবা মাত্ৰ উদয়।
ব্ৰহ্মাই নাৰদক ভাগৱতীতে কৈছে যে জ্ঞান আৰু কৰ্ম ইয়াক নিদিবা, জ্ঞান আৰু কৰ্ম সংযুক্ত হৈ গলে ভকতিৰ অমিয়া ৰস পান কৰিব ভকতে নোৱাৰিব। ব্ৰহ্মাই কলে সেই একেটা কথাকে ভগৱন্ত কৃষ্ণই কলে জ্ঞানৰ কৰ্ম ভকতি কৰিলো কৰিবে ভকতি পৰম পন্থ দিলো কৰিছে, মই সিদ্ধান্ত দিলো ভকতি পৰম পন্থ। উত্তৰে দুলাই প্ৰশ্ন কৰিলে প্ৰভু জ্ঞান আৰু কৰ্ম কিয় নিদিলা? তেতিয়া কলে জ্ঞানে অসহায় ভয় আছে অতি, কৰ্মত বিঘিনি বিস্তৰ, পৰম ভকতি পথতো আপুনি সহায় হন্ত ঈশ্বৰ। এই যে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ ভক্তি মাৰ্গৰ প্ৰতিবন্ধকতা, এই কথাটো ব্ৰহ্মাই কৈছে, কৃষ্ণই কৈছে আৰু আমাৰ গুৰুজনে কৈছে যে কোৱাৰ পিছতো আমি জ্ঞান আৰু কৰ্ম মাৰ্গত আমাৰ সমাজত চলি আছে। শংকৰদেৱৰ ধৰ্ম গ্ৰহণ কৰা বুলি কোৱা সকলৰ মাজতে এইটো চলি থকা দেখা যায় যে কি নহওক মহাপুৰুষ মাধৱদেৱে আমাৰ এই সংশয়বোৰ নিৰাকৰণ কৰিবৰ কাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গত ঘোষা শাস্ত্ৰৰে আনি তিনিবাৰ তিনি ঠাইত জ্ঞান আৰু কৰ্ম মাৰ্গৰ জটিলতা আৰু তাৰ অসাৰতা প্ৰতিপন্ন কৰি ভক্তি মাৰ্গত জ্ঞান আৰু কৰ্মৰ কোনো স্থান নাই, এই কথাষাৰ প্ৰমাণ কৰি থৈ গৈছে। সেইকাৰণে মই আজি আমাৰ প্ৰথম ঘোষা আছিলে 201 কৃষ্ণ সত্যবাদ মই চাই লৈছো কথাটো 201 পৰা আমাৰ আছিলে, কিন্তু এই যে মই কথাখিনি কলো এই কথাখিনি পৰিষ্কাৰ হবৰ কাৰণে মই প্ৰথমতে এই কালি হৈ যোৱা 199 নম্বৰ আৰু 200 নম্বৰ ঘোষা দুজনা অকণমান আনিব খুজিছো। এয়া হল বন্ধুৰ ভক্তিযুক্ত যোগীৰ জানিবা মোতে স্থিত যাহাৰ জ্ঞান কৰ্ম বিনে কেৱলে ভক্তিত পাৱয় সংসাৰ পাৰ। এয়া গীতাৰ পৰা আনিছে এই শ্লোক ভাগিয়ে যে মোৰ ভক্ত আন সকল মোৰ ভক্ত যোগী যিজন যোগী জ্ঞান যোগী আৰু ভক্ত যোগী দুজন আছে। জ্ঞান যোগীয়ে নিৰাকাৰ ব্ৰহ্ম ধ্যান কৰে আৰু ভক্ত যোগীয়ে হৃদয়ত ঈশ্বৰক ধ্যান কৰে। জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। পাৰ্থক্য সিমানেই। এতিয়া এয়া জ্ঞান যোগীক প্ৰশংসা কৰা নাই, এয়া ভগৱন্তই কৈছে
যে মোক মোৰ ভক্ত যোগী জনৰো জানিবা, ভক্ত যোগী বুলি কৈছে, মোতে সে চিত্ত যাহাৰ, তেওঁলোকে সেই ভক্ত যোগীজনে জ্ঞান যোগী হোৱাৰ দৰকাৰ নাই আৰু কৰ্ম মাৰ্গলৈ যোৱাৰ দৰকাৰ নাই, মোৰ ভক্তিতেই সিদ্ধ হব। গতিকে জ্ঞান আৰু কৰ্ম নোহোৱাকৈ, অৰ্থাৎ সেই মাৰ্গ দুটা নোহোৱাকৈ মোৰ ভকতে গতি পাব। আৰু জ্ঞান কৰ্ম বিনে, জ্ঞান কৰ্ম নোযোৱাকৈ ভক্ত যোগীয়ে নামেৰে গতি পাব পাৰে। আকৌ এইফালে ভক্তি মাৰ্গৰ প্ৰশংসা কৰিলে, কেৱলে ভকতি পুৰুষ পতাৰে সহায় তাকো নচাৱে, জ্ঞানে কৰ্মে তাৱে তাৰিতে নপাৰে, ভকতি নপাৱে তাৱে। ইয়াৰ অৰ্থ হল যে ভক্ত যোগীয়ে কেৱলে ভকতি পুৰুষকতাৰে, এই কেৱলে ভকতি বুলি কওঁতে আকৌ বহুতে কেৱলীয়া ভক্তি বুলি ব্যাখ্যা কৰিব বিচাৰে, সেইটো নহয়। কেৱলে ভকতি তাৰমানে জ্ঞান কৰ্ম আৰু ভক্তি তিনিটা মাৰ্গ। এই তিনিটা মাৰ্গৰ ভক্তি মাৰ্গই কাৰো সহায় নাচায়, কাৰো সহায় নাচায় মানে কাৰ নাচায়, জ্ঞান আৰু কৰ্ম মাৰ্গৰ। কেৱলে ভকতি পুৰুষকতাৰে, পুৰুষ মানে জীৱ, জীৱক ভকতিয়ে অকলে তাৰে ভক্তি মাৰ্গই, কিন্তু জ্ঞানে কৰ্মে তাৱে তাৰিতে নাপাৰে, ভকতি নাপাৱে যাৱে, কিন্তু জ্ঞান আৰু কৰ্ম মাৰ্গই তেতিয়ালৈকে তাৰিব নোৱাৰে যেতিয়ালৈকে ভক্তি মাৰ্গৰ সহায় নলয়। গতিকে সত্য যুগে ঋষিসৱে ধৰিয়া সমাধি, যাৰ যেন ফল পাৱে কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেবেছে পাৱয়। অৰ্থাৎ সত্য যুগত জ্ঞান মাৰ্গ আৰু সেই জ্ঞান মাৰ্গৰ যোগীসকলে সমাধি ধৰাৰ পিছত সত্যযুগ ধৰিয়া যাৰ যেন ফল পায় কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ দশ নাম যদি লয়, অৰ্থাৎ জ্ঞান মাৰ্গই ভক্তি মাৰ্গৰ সহায়তহে যোগীৰ যোগ সিদ্ধি হয়, তাৰমানে ভকতিৰ সহায় লবলগীয়া হয়। আকৌ নিয়মে সংযমে চিত্ত সাৱধান কৰি এটা যোগে নানাবিধি যজ্ঞ যদি হৰি মাধৱৰ আঠকোটা নামক উচ্চৰে, তেবেছে যজ্ঞৰ ফল পাৱে জানা নৰে। এটা যোগে নানাবিধ যজ্ঞ আৰাধনা কৰি আকৌ 8টা নাম শেষত যোগ দিব লাগিব, ভক্তি মাৰ্গত সহায় লব লাগিব, তেহে কৰ্ম মাৰ্গই তাৰমানে যাগ যজ্ঞও নামেহে সাংগ কৰিব পাৰে। গতিকে নাম ভক্তি মাৰ্গৰ, গতিকে ভক্তি মাৰ্গৰ সহায় হৈহে জ্ঞানে কৰ্মে তাৱে তাৰিতে নাপায়, ভকতি নাপায়। ভকতি মাৰ্গৰ সহায় নোহোৱালৈকে জ্ঞান আৰু কৰ্ম মাৰ্গই তাৰিব নোৱাৰে, কিন্তু ভক্তি মাৰ্গই কাৰো সহায় নলয়, জ্ঞানৰ সহায় নলয়, কৰ্ম মাৰ্গৰ সহায় নলয়, নোলোৱাকে ভক্তি মাৰ্গৰ অকলে তাৰিব পাৰে। এতিয়া এই কথাখিনি অতি পৰিষ্কাৰ হবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে আমাক
ইয়াৰ আগত সেইখিনি ব্যাখ্যা হৈ গল। অবিদ্যাজনিত সুখ সত্যৰ পৰা আদি কৰি বুলি যে ঘোষা আছে 122 নম্বৰৰ পৰা, তাত কৰ্মৰ পুৰুষাৰ্থ, জ্ঞানৰ পুৰুষাৰ্থ, ভক্তিৰ পুৰুষাৰ্থ কোৱা হৈছে। আৰু সন্ন্যাসীজন কাহানি বিধিৰ কিংকৰ গুছে, জ্ঞানীজন কাহানি বিধিৰ কিংকৰ গুছে, ভক্তজন কেতিয়াৰ পৰা বিধিৰ কিংকৰ গুছে, এইখিনি কথা কৈ গৈছে তাত। গতিকে এই কথাখিনি আপোনালোকে প্ৰশ্নোত্তৰ সময়ত যদি আপোনালোকে মোক মনত পেলাই দিব, তেতিয়াহ'লে মই এই মাৰ্গ চিন্তা অতি পৰিষ্কাৰভাৱে বুজাই কৈ সেই কথাখিনি মই তেতিয়া আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়া মই এই শাস্ত্ৰৰ মতে আগবাঢ়িছো। আজি হ'ল 201 নম্বৰ ঘোষা। অদুষ্ট পৰিষবে সবাকো দংশিলে, হৰাই চেতন জ্ঞান, ইহাৰ ঔষধ উধাৰা মনে মহ, দিলে নাহি নাহি আমি এই দুষ্ট কলিযুগতে আমি আছো। এই কলি সৰ্পই আমাক দংশন কৰিছে। এই কলিটো কেনেকুৱা বস্তু? কলি ব্ৰহ্মাৰ তনুৰ পৰা জন্ম হৈছিলে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা। পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, নলিনী নালিনী তাক দুই ভাৰ্যা দিলা, দৈহান্তৰ সন্তেচাৰী পুত্ৰ উপজিলা, কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰীতে প্ৰখ্যাত, ঈৰ্ষা অসূয়া আৰু মদ মৎসৰ, লকৰ পাতিবিলাক কলি দুৰ্মদক, বিৰিঞ্চি বুলন্ত শুন কলি দুষ্ট চিত, ফিৰোজ খানে ৰাজা হইয়া থাক পৃথিৱীত, যত তন্ত্ৰ মন্ত্ৰ মানে বেদ ধৰ্ম ছয়, সবাহাৰে অধিকাৰী হইবি নিশ্চয়, হৰিনাম কীৰ্তনত নাহিকে বিহিৰি, আত্মদ্ৰোহ আচৰিৰে মৰিবি আপুনি। গতিকে সেয়াই কলি। আৰু এই কলি পৰীক্ষিত ৰজাই নিগ্ৰহ কৰিব খুজিছিলে। ধৰ্মৰ 3টা ঠেং ভাঙি, ধৰ্মৰ ভাঙিলা কৰি 4 চৰণ, এই ধৰ্মৰ ভৰি ভঙা অৱস্থাত আমাৰ পৰীক্ষিত ৰজাই মৃগয়াৰে গৈছিলে। যাওঁতে দেখিলে যে এটা কিম্ভূত কিম্বাকাৰ মানুহে ধৰ্মৰ তাৰমানে মৰিয়াই আছে। আৰু তেতিয়া তেওঁ আগবাঢ়ি গল আৰু গৈ পেলাই সুধিলে যে এই দুষ্ট কোন? আৰু এই কান্দি থকা ধেনুৰূপী তাৰমানে বসুমতী সুধিছে যে এইটো কোন আৰু তুমি কোন? কিন্তু ধৰ্মকে ঠেং ভাঙি আছে। তেতিয়া ধৰ্মৰ উত্তৰ দিলে, অজ্ঞানী বোলে দেহ দুখ আত্মায়ে, আত্মাক কি পণ্ডিতে দুখে নানা দেৱতাক। জ্ঞানীসকলে কয় বোলে আত্মাই আত্মাক দুখ দিছে, আত্মা
দুখ দিয়াটোৱেও এই ইজন আত্মা থকাক দিব নোৱাৰে। গতিকে জ্ঞানীয়ে কয়, জ্ঞানী বোলে দেহ দুখ আত্মা পুতৰ কি পণ্ডিতে দুখে নানা দেৱতাৰ। পুতৰ কি পণ্ডিত বোলে কয় বোলে দেৱতাৰ দোষ হয়নে? গ্ৰহে পীড়ৈ দৈৱজ্ঞৰ জ্যোতিষ প্ৰমাণ। দৈৱজ্ঞই কয় গ্ৰহৰ পীড়া পৰিছে, আৰু মীমাংসকে কলে কলে কৰ্মেহে প্ৰধান, আৰু মীমাংসকসকলে কয় বোলে এইটো কৰ্ম দোষ। গতিকে মীমাংসকলে কবে কৰ্মেছে মীমাংসকে বোলে কবে কৰ্মেছে প্ৰধান। এতিয়া নানাজনে নানা মতে তাৰমানে এইদৰে কয়। গতিকে মই তোমাক কব নোৱাৰো যে মই তেওঁ কোন, মই তোমাক বুজাই কব নোৱাৰিম। তেতিয়া পৰীক্ষিতে ভাবিলে যে নিজক কোবাই থকা শত্ৰুটোৰ পৰিচয় নিদিয়া এয়া কোন, এয়া নিশ্চয় ধৰ্ম হব। এই বুলি ভাবি তেওঁ কলিক কাটিব খুজিলে, আৰু কলিয়ে লগে লগে তেওঁ শৰণাপন্ন হল। আৰু হোৱাৰ পিছত তেতিয়া কলিয়ে কলে যে চোৱা মহাৰাজ, মোৰ যদিও অনেক দুৰ্গুণ আছে, বেয়া গুণ আছে, তথাপিতো মোৰ এটা মহৎ গুণ আছে। গতিকে গুণ দেখি পৰীক্ষিতে গুণ দেখি কৰিলা ৰক্ষণ। আৰু সেই গুণটো কি? মহন্ত গুণে কোৱাৰ সংসাৰ মধ্যত সাৰ, কোনা সাৱধানে নিপবৰ। যদি দুৰাচাৰতি, যদি বা অধম জাতি, কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন, অতি অপ্ৰৰস ভাৱে এতেকে কৃষ্ণক পাবে, চিন্তে ঘোৰ সংসাৰ বন্ধন। এই গুণটোৰ কথা মনত কৰি পৰীক্ষিতে খাপৰ তৰোৱালখন খাপত ভৰাই থলে, আৰু তাক কলে তই এতিয়া এই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা। তেতিয়া সি কাবু কটালি কৰিবলৈ ললে কলিয়ে যে তুমিতো মোক এতিয়া ঘাপ মাৰি দিয়া হলে মৰিলোৱেহেঁতেন, কিন্তু তুমিতো মোক এতিয়া জীৱন দান দিলা। জীৱন দান দিলা মানে মোৰ পিতৃৰ নিচিনা। গতিকে তুমি মোক থাকিবলৈ অন্ততঃ ঠাই এখন দিব লাগিব। আৰু তেতিয়া কলিক ঠাই দিছিলে। কি কি ঠাই দিলে বাৰু? যে সোণত থাকিবি বুলি কলে। বাপসকল কলি ক'ত আছে বোলে? সোণত। পৰীক্ষিত ৰজাই সোণত থাকিবলৈ কিয় কলে? তাৰ মানে কলিৰ পুত্ৰ কেইটা কোন কোন? কাম, ক্ৰোধ, লোভ, মোহ। মোহটো কলিৰ ডাঙৰ পুত্ৰ। এই মোহটোৱেই তাৰমানে আমাৰ সকলোৰে শত্ৰু। যি বৰ মোহত আবদ্ধ হয় তেওঁক কলিয়ে সুযোগ লয়, তেওঁক কলিয়ে বিয়া কৰিব পাৰে। গতিকে এতিয়া বৰ্তমান মানুহৰ আটাইতকৈ ডাঙৰ মোহ ক'ত বাৰু? মোহটো ক'ত? মানুহৰ আটাইতকৈ ডাঙৰ মোহ ক'ত বাৰু? পুত্ৰত নে, ভাৰ্যাত নে, আৰু নাই তাৰমানে অন্য কাৰোবাত নে? মোহটো আটাইতকৈ ডাঙৰ কি? ক'ত মোহ? যে ধনত। বৰ্তমান ধনৰ মোহেই, অৰ্থ মোহেই মানুহক অন্ধ কৰি পেলায়। গতিকে সেই সময়ত সোণৰ দ্বাৰা দেশৰ অৰ্থনীতি পৰিচালিত হয়। স্বৰ্ণ মুদ্ৰা, টকা পইচা সোণৰ। গতিকে আজিকালি পৰীক্ষিতে কবলৈ হলে নোট পাতত থাকিবি বুলি কলেহেঁতেন, কিন্তু সেই সময়ত অৰ্থনীতি চলিছিলে সোণৰ ওপৰত নিৰ্ভৰ কৰি। আৰু আজিও সোণৰ দ্বাৰাই চলি আছে বিশ্ব অৰ্থনীতি, যি কি নহওক। গতিকে
মোহটো মানুহৰ ধনতে বেছি। আৰু নিজৰ বাপেকক কেঁচু চেপি ধৰি পুতেকে ধন কাঢ়ি আনি ঘৰ দুৱাৰ বনোৱা মই নিজে দেখিছো, মই নিজে জানো সেইবোৰ কথা। গতিকে ভাড়াৰ নামত ইঞ্চুৰেঞ্চ কৰি ভাড়াক মাৰি থৈ পেলাই পিছত ইঞ্চুৰেঞ্চৰ পইচা লোৱা দেখিছো। গতিকে পুত্ৰ মোহে ডাঙৰ। এতিয়া পুত্ৰও বাপেকৰ পৰা তাৰমানে ধন তেনেকৈ আনে। গতিকে টকা পইচাৰ মোহটো অতি বেছি। সেইকাৰণে ধনত থাকিবি ভিতৰে আৰু যেই নহওক। পিছে পৰীক্ষিতে তেওঁক নেমাৰিলে, নেমাৰি ঠাই দিলেও পৰীক্ষিত ভগৱন্ত ঈশ্বৰৰ নাতিনীয়ে। সেই পৰীক্ষিতেও কলিৰ পৰা হাত সাৰিব নোৱাৰিলে। কলিয়ে ছিদ্ৰ বিচাৰি আছিলে তেওঁ, আৰু সেই ছিদ্ৰটো ধৰা পৰিলেগে ক'ত? যে তেওঁ যুধিষ্ঠিৰে পৰীক্ষিতক ৰজা পাতি এষাৰ কথা কৈ থৈ গৈছিল, বোপায়ো ৰাজভঁৰালত এটা তলা মৰা বাকচ আছে, তলাটো নুখুলিবি কেতিয়াও। এইদৰে পৰীক্ষিতে বহুত দিন ৰাজত্ব কৰিলে। কৰাৰ পিছত এদিন তেওঁ মৃগয়ালৈ যাবলৈ মন কৰিলে, আৰু কৰি পেলাই ৰাজভঁৰালটো চাওঁগৈ বুলি তালৈ সোমাই গল। আৰু গৈ পেলাই সেই তলা মাৰি থোৱা বাকচটোত চকু পৰিলে, আৰু পৰিলতে তেওঁ ভাবিলে ককাইনো মোক এই বাকচটো কেলে চুবলৈ হাক দিছিলে। এই বুলি ভাবি তেওঁ কি কৰিলে, ইয়াতনো কি আছে মই বাৰু এতিয়া চাওঁচোন, এই বুলি তলা খুলি দিলে। তাত তেওঁ পালে কি, যে জৰাসন্ধ সোণৰ মুকুটটো পাই পেলাই তেওঁ ভাবিলে, ককাই মই কেনেবাকে এই মুকুটটো হস্তিনাৰ সিংহাসনত মুকুটে পিন্ধো বুলি ভাবি মোক এইটো মানা কৰিলে। গতিকে মইনো বাৰু হস্তিনাৰ আচল যি আছে মুকুট সেইটো থাকোতে মই এইটো কেলে পিন্ধিম। তথাপিতো ইমান ধুনীয়া মুকুটটো যেতিয়া, কালিলে মই মৃগয়ালৈ যাম, মৃগয়ালৈকে এইটো পিন্ধি যাম। এই বুলি মুকুটটো পিন্ধি দিলে। সেই যে সোণত থাকিবলৈ গৈছিলে, গতিকে চিধাই মুকুটত সমান। আৰু সেইদৰে গৈ সেয়া আপোনাসকলে পিছৰখিনি কথা জানেই এইবোৰ, যে সেই ঋষিয়ে বাৰু তপস্যা কৰি থকা জেগাটোত এই যে কাম ক্ৰোধ লোভ মোহ, কাম ক্ৰোধ এইকেইটাতো তাৰ মূৰতে লাগি আছে। গতিকে সেই ঋষি খাবলৈ পানী বিচাৰিলে, পানী নিদিয়াৰ কাৰণে তেওঁ ক্ৰোধত সেই ঋষি গালি পাৰিলে, আৰু মৰা সাপটো ডিঙি দাঙি দিলে। মৰা সাপটো বাৰু তাত ক'ত আছিলে, আশ্ৰম সফা কৰি লৰা যোৱা নাছিলে জানো। গতিকে সেইটো কোন, আচলতে কলিয়ে। গতিকে কলিয়ে মৰা সাপ হৈ পৰি দিলে। গতিকে পৰীক্ষিত ৰজাকো কলিয়ে ছিদ্ৰ বিচাৰি পালে। গতিকে আমি বাৰু কোন গোটা এতিয়া। আকৌ এটাতকে ডাঙৰ কথা, যে সেই পৰীক্ষিত হ'ল ভগৱন্ত কৃষ্ণৰ নিজৰ ভনীয়েক সুভদ্ৰা। সুভদ্ৰাৰ পুতেক অভিমন্যু, অভিমন্যুৰ পুতেক পৰীক্ষিত। অৰ্থাৎ কৃষ্ণ বংশৰ পৰা এই তিনি পুৰুষে গল। আকৌ ইফালৰ পৰা যদি চাওঁ, ব্যাসো অৱতাৰ। ব্যাসৰ পুতেক পাণ্ডু, পাণ্ডুৰ পুতেক অৰ্জুন, অৰ্জুনৰ পুতেক পৰীক্ষিত, পৰীক্ষিতৰ পুত্ৰ অভিমন্যু, অভিমন্যুৰ পুতেক পৰীক্ষিত। গতিকে এইফালৰ পৰাও সেই 4-5 পুৰুষে হল। তেতিয়াহলে ঈশ্বৰৰ বংশৰ ল'ৰাটো, আকৌ ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতিনীয়ে এই ল'ৰাটোক কলিয়ে স্পৰ্শ কৰিবলৈ কিয় পালে, কেনেকে কৰিলে, ইয়াৰ উদ্দেশ্যটো কি, এই সম্পৰ্ক লৈও মই আপোনালোকক পিছত প্ৰশ্নোত্তৰ শিতানত এই সম্পৰ্কেও কম।
তাৰপিছত জন্মেজয়ৰ কি হৈছিলে, জন্মেজয়কো কলিয়ে কেনেকৈ পালে, সেইখিনি কথাও মই প্ৰশ্নোত্তৰত আপোনালোকে মনত ৰাখিব। প্ৰশ্নোত্তৰত মই আপোনাসকলক বিতংকৈ এইখিনি কথাও কম, সন্দেহ দূৰ হবৰ কাৰণে। এতিয়া মই পিছৰ ঘোষা লৈ আহিছো। সকল পুণ্যৰ বিনাশী ফল, হৰি গুণ নাম সাৰ, হৰি সন্তোষ কৰাইবাৰ হেতু, নাম বিনে নাহি আৰ। সকলো পুণ্যৰ অবিনাশী ফল, হৰি গুণ নাম সাৰ। আমি যিমানবোৰ পুণ্য কৰো, এই পুণ্যবোৰৰ ফলবোৰ বিনাশী, ফলবোৰ বিনাশ হৈ যায়। তাৰ অবিনাশী ফল ঈশ্বৰৰ নামহে। যদি আমি অন্য প্ৰকাৰে পুণ্য উপাৰ্জন কৰো, সেই পুণ্যবোৰ অবিনাশী নহয়, বিনাশী। যে কেনেকৈ, যে দেৱতাক পূজা কৰি পুণ্য উপাৰ্জন কৰিলে স্বৰ্গলৈ যাব পাৰে, কিন্তু পুণ্য ক্ষয় কৰিলে দুনাই নৰকত পৰে, সংসাৰত পৰে। আকৌ বংশে ব্ৰহ্ম লোকত আচৰিত উপযোগ।